হেল্ল' এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকলৈ লৈ আহিছোঁ মাছৰ ৰেচিপি। ব'লকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই সৰু জোখৰ 3টা ওলকবি লৈছোঁ আৰু ধুনীয়াকৈ ধুই মেলি পিহনাত পিচি ল'লোঁ। তাৰপিছত এইফালে মই এয়া মাছ লৈছোঁ। গেছটো অন কৰি মই কেৰাহীখন পাতি দিলোঁ আৰু গৰম হোৱাৰ পিছতেই মই তেল অকণমান দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই এটা মিডিয়াম চাইজৰ পিঁয়াজ দিছোঁ আৰু এটা জলকীয়াও দিছোঁ। তাতে মই এতিয়া পাঁচফোৰণ কেইটামানো দি দিছোঁ। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। তাতে মই এতিয়া হালধি 1 চামুচো দি ল'ম। আপোনালোকে বাৰু ওলকবিৰ লগত মাছৰ খাইছেনে বাৰু? ক'বচোন দেই। এতিয়া মই তাত দি দিলোঁ আৰু সোৱাদ অনুযায়ী মই নিমখ দি দিলোঁ। এতিয়া ভালদৰে মই লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত এতিয়া মই ঢাকোন এখন দি অকণমান ভাজি ল'ম। গেছটো অকণমান কমাই দিছোঁ। কমাই দি 1-2 মিনিটৰ পিছত ঢাকোনটো খুলি মই এবাৰ লৰাই দিছোঁ। এনেদৰে ঢাকোনটো খুলিও মই অকণমান টাইম ভাজি লৈছোঁ। ভাজি হোৱাৰ পিছত তাতে মোৰ গৰম পানী আছে, গৰম পানী এড কৰি দিছোঁ। আপোনালোকে জোখত পানীটো দি ল'ব। মই বেছি পনীয়া কৰা নাই, অকণমান ডাঠ হিচাপত ৰাখিম, সেইটো অনুপাতত মই পানীখিনি দিলোঁ আৰু ভালকৈ উতল আহিবৰ কাৰণে মই ঢাকোনখন লগাই দিছোঁ। এতিয়া ঢাকোনটো খুলি মই তাতে মাছ এড কৰি দিছোঁ। এয়া দেখিছেনে বাৰু? ধুনীয়াকৈ উতল আহিয়ে গৈছে আৰু মই এতিয়া ধুনীয়াকৈ অকণমান লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত মই ঢাকোন এখন লগাই দিম আকৌ ভালদৰে উতল আহিবৰ কাৰণে। এতিয়া ঢাকোনটো খুলি দিলোঁ, দেখিছেনে? ধুনীয়াকৈ হৈ গৈছে নহয়নে বাৰু? এতিয়া ঢাকোনটো খোলাৰ পিছত মই এয়া ধনিয়াও এড কৰি দিলোঁ। এতিয়া মোৰ হৈয়ে গৈছে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে? লাইক, কমেণ্ট লগতে শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, বাই। অন্য এটা ভিডিঅ'লৈ আহি আছোঁ।